অসম গণ পৰিষদ জিন্দাবাদ অসম গণ পৰিষদ জিন্দাবাদ অসম গণ পৰিষদ জিন্দাবাদ অতুল বৰা জিন্দাবাদ অতুল বৰা ধন্যবাদ। হয়, 40টা বৰ্ষ পাৰ হৈ অসম গণ পৰিষদ দলে আজি 41 বৰ্ষত ভৰি দিলে। গৌৰৱোজ্জ্বল দিনটোত আজি দলৰ মুখ্য কাৰ্যালয়ত দলৰ জন্মলগ্নৰে পৰা থকা, দললৈ বৰঙণি থকা আৰু অসম আন্দোলনতো সক্ৰিয় অংশ লোৱা বৰঙণি থকা বহুত ব্যক্তিকে পোৱাৰ সৌভাগ্য ঘটিল। আমি নিমন্ত্ৰণ জনাইছিলো, আহিছিল, ভাল লাগিছে। আৰু আজি দিনটোত দলৰ প্ৰতিজন কৰ্মকৰ্তাক মই অভিনন্দন জনাইছো, ৰাজ্যখনৰ চুকে কোণে থকা যি কৰ্মকৰ্তাৰ বাবে অসম গণ পৰিষদ দলটোৱে 40টা বৰ্ষ অতিক্ৰম কৰিবলৈ সক্ষম হ'ল। যোৱা দিনবিলাকত যদি আমি চাওঁ দিনবিলাকলৈ, হয়, আমাৰ দলটোৰ যি ইতিহাস তুলনাৰ বিপৰ্যয় ইতিহাস, কিন্তু বৰ্তমান সময়ত দলটো নতুনকৈ প্ৰাণ পাই উঠিছে, দলটো উজ্জীৱিত হৈছে। দলৰ সংগঠন মজবুত কৰিবৰ কাৰণে, দলটোক জনমুখী কৰিবৰ কাৰণে দলৰ কৰ্মকৰ্তাসকলে নিয়াৰিকৈ কাম কাজবোৰ কৰিছে। আৰু আমি আশা ৰাখিছো এই নতুন বৰ্ষটোত যিহেতু আমি এটা নিৰ্বাচনৰ মুখামুখি হ'ব লাগিব, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন এই নিৰ্বাচনটো বিধানসভা নিৰ্বাচন। তালৈ লক্ষ্য কৰি দলৰ কৰ্মীসকলক অধিক সক্ৰিয় হ'বলৈ মই আহ্বান জনাইছো। চাওক, আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতাত বহু দিনৰ পৰা আছো। অসম গণ পৰিষদ দল চৰকাৰত থাকোঁতেই মিত্ৰতা হৈছিল। চৰকাৰৰ 94 চনত প্ৰথম চৰকাৰ, তেতিয়াৰ পৰা মিত্ৰতা আছে। মাজতে ব্ৰেক হৈছে, নোহোৱা নহয়, এতিয়া মিত্ৰতা আছে। এই সম্পৰ্কত আমি নতুনকৈ কোনো সিদ্ধান্ত লোৱা নাই, কিন্তু দলৰ কৰ্মীসকলে নিজৰ ভৰিৰ ওপৰত থিয় হৈ দিব পৰাকৈ দলটোক প্ৰস্তুতি, দলৰ সাংগঠনিক স্তৰবোৰ শক্তিশালী কৰা, জনমুখী কৰাৰ কাৰণে কাম তেওঁলোকে অব্যাহত আছে। দলৰ কি কয়, জুবিন গাৰ্গৰ মৃত্যু এক অপূৰণীয় ক্ষতি। তেওঁ জনসাধাৰণৰ হৃদয়ত সোমাই আছে, আৰু তেওঁৰ মৃত্যুত যি এটা পৰিৱেশ ৰাজ্যখনত হৈছে, বা ৰাজ্যবাসী যিদৰে ভোকত নিয়মান হৈছে, কম লোকৰ ক্ষেত্ৰতহে এনে দেখা যায়। পৃথিৱীত মানুহটো মৰেই, বা তথাপি খুব কম লোকৰ ক্ষেত্ৰতে দেখা যায়। কিন্তু আমি সকলোৱে চকু আগতে দেখা পালো এখন সুকীয়া ছবি, তেওঁৰ মৃত্যুত সকলো নিয়মান। আৰু জুবিনৰ দৰে এজন এনে ব্যক্তিক অসমবাসীয়ে কেতিয়া পাব আমি নাজানো। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো জুবিনৰ আত্মাই শান্তি পাওক, জুবিনে ন্যায় পাওক। মই যিহেতু তদন্ত চলি আছে, এইটো মন্থৰ হৈছে, বেয়া হৈছে, ভাল হৈছে, এইবিলাক নকওঁ। এটাই আশা কৰো যে জুবিনে ন্যায় পাব লাগে। প্ৰত্যক্ষ বা পৰোক্ষভাৱে যদি হত্যাকাণ্ড হয়, কোন জড়িত আছে, এইবিলাক ওলাব লাগে। তাৰ কাৰণে ডেফিনেটলি এটা প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব। আৰু চৰকাৰখনে কৰিবলগীয়া কাম
মই দেখিছোঁ যে আৰম্ভণিৰ পৰা কৰিয়ে আছে। অন্ত্যেষ্টি ক্ৰিয়াকে ধৰি মন্ত্ৰীগৰাকীয়ে পিছৰ পৰ্যায়ৰ কামবোৰ কৰা সকলোৱে প্ৰত্যক্ষ কৰিছে। মই আশা কৰিছোঁ যে নিশ্চয় জুবিনে ন্যায় পাব।